আমাৰ চকুৰ আগত জিনা হৈ আছে, আমাৰ চকুৰ আগত ব্যভিচাৰ হৈ আছে, আমাৰ চকুৰ আগত মদ খাই আছে, আমাৰ চকুৰ আগত সুদ খাই আছে, আমাৰ চকুৰ আগত জিনা কৰি আছে, আমাৰ চকুৰ আগত বেইমানি কৰি আছে, আমাৰ চকুৰ আগত ড্ৰাগছৰ বেহা কৰি আছে, ড্ৰাগছৰ বেপাৰ কৰি আছে। কিন্তু আমি নিমাতি কইনা হৈ মনে মনে বহি আছোঁ, আমাৰ যেন কোনো দায়িত্বই নাই। এনেকৈ হ'লে হ'ব? এনেকৈ হ'লে খালি কোৱান্টিটি বঢ়ালে নহ'ব। ইছলামে কোৱা নাই, তুমি কোনো কোৰাণ বা কোনো হাদিছত কোৱা নাই যে কোৰাণৰ কোনো আয়াতত নাই যে তুমি তোমাৰ ইছলাম ধৰ্মীসকলৰ সংখ্যা বৃদ্ধি কৰা, কোৱা নাই। আজি যদি কোনোবাই ছ'চিয়েল মিডিয়াত, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াত আজিকালি কোনোবাই যদি লিখি দিয়ে যে মই আজিৰ পৰা অমুক নামৰ পৰা অমুক নামলৈ আহিলোঁ, আজি অমুক দাসৰ পৰা অমুক খানলৈ আহিলোঁ, বাছ লাগি গ'ল হুলস্থুল, এই আমাৰ আহি গ'ল মানুহ, আমাৰ মানুহ আহি গ'ল, হিন্দুৰ পৰা মুছলমান হৈ গ'ল বা অন্য জাতিৰ পৰা মুছলমান হৈ গ'ল, অন্য ধৰ্মৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। আৰে ভাই, তোমাৰ তাত কি লেনা দেনা আছে? তোমাৰ তাত কি প্ৰফিট আছে? তোমাৰ তাত কি ফাইদা আছে? তুমি কিমান মুছলমান, তুমি কিমান প্ৰকৃত মুছলমান, সেইটো চিন্তা কৰা। ইছলামে কোৱা নাই যে তোমাৰ কোনোবা এজন মুছলমান হৈ আহিলে তোমাৰ কিবা লাভ হ'ব, তোমাৰ কিবা ফূৰ্তি কৰিব লগা আছে। কোনোবাই কিবা এটা ধৰ্ম গ্ৰহণ কৰিব, তেওঁৰ নিজা কথা, সেইটো তেওঁৰ নিজা অধিকাৰ আছে। এইখন দেশত বা পৃথিৱীত কোনোবাই কিবা ধৰ্ম গ্ৰহণ কৰিব, তেওঁ তেওঁৰ নিজা চইচ। আমাৰ সংবিধানত কৈছে যে কোনে কি ধৰ্ম গ্ৰহণ কৰিব সেইটো তেওঁৰ নিজা চইচ। তেওঁ নিজা যিটো ধৰ্মত তেওঁ থাকি ভাল লাগে সেইটোত থাকিব, তাত আমাৰ হৈচৈ কৰিব লগা কি আছে? কিন্তু বহুতক দেখা যায় যে মানে বেমানা কোনো অৰ্থহীনভাৱে মানে লম্ফজম্ফ আৰম্ভ কৰে। তাৰপিছত কি হয়? এটা মজাক, এটা ধেমালি হৈ যায়, বিষয়টো এটা ধেমালি হৈ যায়। গতিকে এইটো তেনেকুৱা বিষয় নহয়। আমি চাব লাগিব যে ইছলাম যে মুছলমান, আমি প্ৰকৃত মুছলমান হৈ আছোঁ নে নাই, সেই বিষয়টো আমি চাব লাগিব। প্ৰকৃত মুছলমান হোৱাৰ চৰ্ত কি? যে প্ৰথমতে আমি আকাইদ ঠিক কৰিব লাগিব।